গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হৈ গ'ল আৰু এই সময়ছোৱাৰ ভিতৰত তদন্তৰ পৰা কি হৈছে, কেনেধৰণে তদন্ত আগবাঢ়িছে, এইখিনিলৈ যে কোনোৱেই সন্তুষ্ট নহয় সেই কথা সাধাৰণ নাগৰিকৰ উপৰিও তেখেতৰ পৰিয়ালৰ বিভিন্নজনৰ বিভিন্ন সময়ত যি সামাজিক মাধ্যমত ষ্টেটাছ আমি পঢ়িবলৈ পাইছোঁ, তাৰ পৰাই আমি সকলোৱে গম পাইছোঁ যে তদন্ত প্ৰক্ৰিয়া যেনেধৰণে যাব বুলি আশা কৰা হৈছিল সেই দিশত আগবঢ়া নাই। বহুতে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে এই তদন্ত নিৰপেক্ষ হৈছে নে নাই। ইয়াৰ কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন সময়ত তদন্তৰ বিষয়ত যিসমূহ বক্তব্য দি আহিছে সেই বক্তব্যসমূহ তেখেতক কোনে যোগান ধৰিছে তাৰ পৰাই আৰম্ভ হৈছে। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমেই ক'লে যে হত্যা হৈছে, তাৰ পৰৱৰ্তী সময়ত তেখেতে আকৌ আজি কেইদিনমান পূৰ্বে এটা কথা ক'লে যে এই প্ৰক্ৰিয়াৰ কাৰণে আপোনালোকে কিছু ধৈৰ্য ধৰক, যিসমূহ তথ্য ওলাব সেই তথ্যসমূহ অসমীয়া মানুহক হজম কৰিবলৈ বহুত সময় লাগিব। এনেকুৱা কি কথা তেখেতে SITৰ মুখৰ পৰা গম পাই আছে যে এনেকুৱা ধৰণৰ কথাবিলাক তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে। আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক। পূৰ্বতো দাবী কৰিছিলোঁ যে অসম বিধানসভাৰ এখন সৰ্বদলীয় হাউচ কমিটি থাকিব লাগে, দিব লাগে। আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক CIDয়ে কিয় মাতি আনি তেওঁলোকক কিছুমান কথা অৱগত কৰিলে। কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব। মই যিসকল বিশিষ্ট বুলি অভিহিত ব্যক্তি নগ'ল সেই আলোচনালৈ তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ। কিন্তু মহোদয়ে নিজেই কৈছিল CIDয়ে অসমৰ বাহিৰত কৰিব নোৱাৰে, এতিয়া CID অসমৰ বাহিৰলৈ যাব পৰা হ'ল। সেই CID যাব পাৰিব নোৱাৰিব সেই কথাখিনিৰ কাৰণে আমি CBIক বিচাৰিছিলোঁ। তেতিয়া কৈ দিলে যে কাকতালীয় সংযোগ নে কি নাজানো, অন্যবিলাকেও CBI বিচাৰিছে, দেৱব্ৰত শইকীয়া বিৰোধী দলপতিও CBI বিচাৰিছে। CBI বিচৰা মোৰ কাৰণটোৱে আছিলে যে টেকনিকেল কথা, যিটো ইণ্টাৰপলৰ অসমৰ ভাৰতৰ কাৰণে প্ৰতিনিধিত্ব কৰে CBI, সেই গতিকে মই CBIক সহযোগিতাটো বিচাৰিছিলোঁ। কমিশ্যনৰ কথা ক'লোঁ, এই ক্ষেত্ৰত মই আচৰিত হওঁ যে জুবিন গাৰ্গৰ সহযোগী, জুবিন গাৰ্গৰ ব্যৱস্থাপক, যিজন আমাৰ অসমৰ ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰি বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক মন্ত্ৰী হৈছে, তেখেতে এই সময়ছোৱাত কি কি কৰিলে সেই কথাখিনিও স্পষ্ট হ'ব লাগে।